নমস্কাৰ স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল জুবিন গাৰ্গ হত্যাৰ চাৰ্জশ্বিটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এছআইটিৰ মুৰব্বী এছডিজিপি মুন্না প্ৰসাদ গুপ্তাই এছআইটিয়ে আদালতত দাখিল কৰে 2240 পৃষ্ঠাৰ চাৰ্জশ্বিট নথিসহ চাৰ্জশ্বিটত আছে মুঠ 12200 পৃষ্ঠা জুবিন গাৰ্গৰ হত্যাৰ 4 অভিযুক্তৰ বিৰুদ্ধে বিএনএছৰ 103 ধাৰা আৰোপ কৰা হৈছে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত অমৃত প্ৰভা মহন্ত শেখৰ জ্যোতি গোস্বামীৰ বিৰুদ্ধে হত্যাকাণ্ডৰ ধাৰা 4 জনৰ বিৰুদ্ধে বিএনএছৰ 3-6-7-8 61/2 103 316/5 ধাৰা আৰোপ কৰা হৈছে ধাৰা 3 হৈছে কমন ইন্টেনশন মানে একেলগে মিলিজুলি এটা অপৰাধ সংঘটিত কৰাৰ ধাৰা 61 ধাৰা হৈছে অপৰাধমূলক ষড়যন্ত্ৰৰ ধাৰা 316/5 বিত্তীয় ষড়যন্ত্ৰ আৰু অপৰাধমূলক বিশ্বাসঘাতকতাৰ ধাৰা শ্যামকানু মহন্ত আৰু অমৃত প্ৰভা মহন্তৰ বিৰুদ্ধে অতিৰিক্তভাৱে 238 ধাৰা আৰোপ কৰা হৈছে 238 ধাৰাৰ অধীনত তথ্য প্ৰমাণ নষ্টৰ বিধান আছে শ্যামকানুৰ বিৰুদ্ধে ধন দাবীৰ 308/2 ধাৰা আৰোপ কৰা হৈছে শ্যামকানুৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগত 318/4 ধাৰা আৰোপ কৰা হৈছে সন্দীপন গাৰ্গৰ বিৰুদ্ধে বিএনএছৰ 105 ধাৰা আৰোপ কৰা হৈছে এই ধাৰাৰ অধীনত হত্যাসম অপৰাধৰ বিচাৰৰ বিধান আছে দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ বাবে 61/2 আৰু অপৰাধমূলক বিশ্বাসঘাতকতাৰ বাবে 316/5 ধাৰা আৰোপ কৰা হৈছে আজি এছআইটিয়ে মাননীয় আদালতত চাৰ্জশ্বিট দাখিল কৰে একিউজ সিদ্ধাৰ্থ শৰ্মা তেওঁক বিএনএছৰ ধাৰা 3 সাবসেকশন আছে 3 সাবসেকশন 6 3 সাবসেকশন 7 3 সাবসেকশন 8 এইটো কমন ইন্টেনশন ইত্যাদি বুলি কোৱা হয় 61 ক্ৰিমিনেল কনস্পিৰেসি 103 মাৰ্ডাৰ আৰু বিত্তীয় লেনদেনৰ খেলিমেলিৰ কাৰণে 316 সাবসেকশন 5 ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট এইখিনি ধাৰা তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট দিয়া হৈছে একিউজ শ্যামকানু মহন্ত তেওঁক বিএনএছ 3 সাবসেকশন 6 বিএনএছ 3 সাবসেকশন 7 বিএনএছ 3 সাবসেকশন 8 61 সাবসেকশন 2 103 308 subsection 2 318 subsection 4 আৰু 238 destruction of evidence এইখিনি ধাৰাত তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে একিউজ শেখৰ জ্যোতি গোস্বামী তেওঁৰ বিষয়ে বিএনএছ 3 subsection 6 3 subsection 7 3 subsection 8 61 103 এইখিনি ধাৰা আৰু ইয়াৰ উপৰিও 316 সাবসেকশন 5 এইটো ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট বিত্তীয় লেনদেনৰ যি খেলিমেলি সেই ধাৰাও লগোৱা হৈছে অমৃত প্ৰভা মহন্ত তেওঁৰ বিৰুদ্ধে সেকশন বিএনএছ 3 সাবসেকশন 6 3 subsection 7 3 subsection 8 61 subsection 2 103 এইখিনি ধাৰাৰ উপৰিও 238 destruction of evidence বিএনএছ এই ধাৰা লগোৱা হৈছে সন্দীপন গাৰ্গ একিউজ তেওঁৰ বিৰুদ্ধে 105 বিএনএছ ধাৰা লগোৱা হৈছে নন্দেশ্বৰ বৰা তেওঁৰ বিৰুদ্ধে ধাৰা লগোৱা হৈছে 61 that is criminal conspiracy read with criminal breach of trust that is 316 subsection 5 বিত্তীয় লেনদেনৰ খেলিমেলি ঠিক তেনেদৰে পৰেশ বৈশ্য তেওঁৰ বিৰুদ্ধে ক্ৰিমিনেল কনস্পিৰেসি 61 subsection 2 আৰু 316 subsection 5 ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট এওঁলোকৰ বিৰুদ্ধে এই দুজনৰ বিৰুদ্ধে এইখিনি ধাৰা প্ৰযোজ্য কৰা হৈছে আনফালে অধিবক্তা বিজন মহাজনৰো কিছু ভাষ্য আছে শুনাব বিচাৰিছো মাননীয় মুখ্যমন্ত্ৰী যি অসমৰ গৃহমন্ত্ৰী তেখেতৰ এখতিয়াৰৰ ভিতৰত থকা এটা বিষয়বস্তু আৰু বিষয়বস্তুটো হৈছে অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি হত্যাকাণ্ডৰ গোচৰ তাত চাৰ্জশ্বিট দাখিল কৰাৰ বিষয়ে তেখেতে আগে কৈছিলে যে 12 তাৰিখে চাৰ্জশ্বিট দাখিল কৰিব
আৰু তেখেতৰ বক্তব্যৰ লগত সংগতি ৰাখি আজি SIT-য়ে চাৰ্জশ্বিট দাখিল কৰিছে। আপোনালোকৰ চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি বাতৰি আহিছে আমাৰ হাতলৈ তাৰ পৰা এইটো কথা স্পষ্ট স্বচ্ছ আৰু নিকা যে 4জন ব্যক্তিৰ বিৰুদ্ধে যিসকল ব্যক্তি ইতিমধ্যে একিউজ হিচাপে তেখেতসকলক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেখেতসকলৰ 4জন ব্যক্তিৰ বিৰুদ্ধে 103 ধাৰা আৰোপ কৰিছে। 103 BNS-ৰ ধাৰাটো তাহানিৰ IPC 302 IPC লেখীয়া অৰ্থাৎ মাৰ্ডাৰৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে। সেই ব্যক্তিকেইজন হ'ল শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী। এই 4জন ব্যক্তিৰ বিৰুদ্ধে চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি খবৰ পাইছোঁ যে তেখেতসকলৰ বিৰুদ্ধে 103 এই চাৰ্জশ্বিটখনত আৰোপ লগাইছে। 103 BNS নিশ্চিতভাৱে মাৰ্ডাৰৰ সংলগ্ন ধাৰা অৰ্থাৎ মাৰ্ডাৰ কৰিলে যি ধাৰা সন্নিৱিষ্ট হ'ব লাগে সেই ধাৰাটো সন্নিৱিষ্ট কৰিছে আৰু তাৰ ট্ৰাইলৰ অন্তত যদি দোষী সাব্যস্ত হয় মৃত্যুদণ্ডৰে তেনে ব্যক্তি দণ্ডিত হ'ব পাৰে বা যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত হ'ব পাৰে, লগতে ফাইনৰ বিধানো আছে। এজন পুলিচ বিষয়াকো গ্ৰেপ্তাৰ কৰা হৈছিলে। তেখেতৰ বিৰুদ্ধে যি ধাৰা আৰোপ কৰিছে সেই ধাৰাটো হৈছে Section 105 of the BNS, culpable homicide not amounting to murder. এই ধাৰাটোতো যদি ট্ৰাইলৰ অন্তত দোষী সাব্যস্ত হয় তাতো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে। আৰু 2জন PSক গ্ৰেপ্তাৰ কৰা হৈছিলে। এই PSO 2জনৰ বিৰুদ্ধে 316 BNS এই ধাৰাটো Section 316 BNS এই ধাৰা আৰোপ কৰা হৈছে আৰু এই ধাৰাটো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে ট্ৰাইলৰ অন্তত যদি দোষী সাব্যস্ত হয়। BNSS-ত 346 বোলা এটা ধাৰা লিপিবদ্ধ আকাৰত আছে। ইণ্টেনশ্যন অফ দ্য লেজিছলেচাৰ ৱাজ ক্লিয়াৰ যে 346ত লিপিবদ্ধ আকাৰত এই ধাৰাটোত কোৱা হৈছে যে গুৰুত্বপূৰ্ণ গোচৰ এনেধৰণৰ গোচৰবিলাকৰ যি দৈনন্দিন ট্ৰায়েল প্ৰক্ৰিয়া সেইটো দৈনন্দিন ভিত্তিত হ'ব লাগে আৰু এনে গোচৰত সাধাৰণতে এডজনমেণ্ট বিচাৰিলে ডিফেন্সেই হওক বা প্ৰচিকিউশ্যনেই হওক এডজনমেণ্ট সাধাৰণতে দিয়াটো কাম্য নহয় বুলি এই ধাৰাটোত সন্নিৱিষ্ট হৈ আছে। যিহেতু জুবিন গাৰ্গ অসমৰ ৰাইজৰ হিয়াৰামতো ভাৰতবৰ্ষৰ ৰাইজৰ হিয়াৰামতো আনকি তেখেত বিশ্বৰ দৰবাৰতো প্ৰতিষ্ঠিত হ'বলৈ সংগীতৰ জৰিয়তে সক্ষম হৈছিলে। আজি চাৰ্জশ্বিট দাখিল কৰিলে আৰু আৰক্ষীৰ আওতাৰ পৰা নিশ্চিতভাৱে আজিৰ তাৰিখৰ পৰা বিচাৰৰ প্ৰক্ৰিয়া আদালতমুখী হ'ল আৰু আদালতে নিশ্চিতভাৱে অসমৰ ৰাইজে যি জাষ্টিছ ফৰ জুবিন কৈ আহিছে নিশ্চিতভাৱে আইনে আদালতে তাক আইনৰ সুব্যৱহাৰৰ জৰিয়তে তাক দিবলৈ সক্ষম হ'ব বুলি আমি সকলো অসমৰ জনসাধাৰণ আশাবাদী। আৰু অলপ বহলাই বৰ্ণনা কৰি কথাখিনি সদৰি কৰিছে আন এগৰাকী অধিবক্তা প্ৰদীপ কোঁৱৰে। আমি শুনাব বিচাৰিছোঁ। তেওঁলোকে পূৰা 12,270 পেজত তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে। তাৰ ভিতৰত তেওঁলোকে ডকুমেণ্টছ দিছে প্ৰায় 8,698 পেজৰ দিছে আৰু 375 নম্বৰ তেওঁলোকে হেৰি দিছে বিভিন্ন ডকুমেণ্ট দিছে আৰু 2004খন 92 জনৰ তেওঁলোকে হেৰি কৰা হৈছে চাৰ্জশ্বিট দিছে। বিভিন্ন জনৰ বিভিন্ন ছেকশ্যন প্ৰয়াস কৰিছে। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত 103 মানে মাৰ্ডাৰ কেছৰ হেৰি দিয়া আছে। বাকী কনস্পিৰেচি আছে, 105 আছে, 106 আছে, 116 আছে, এনেধৰণৰ বেলেগ বেলেগ ধৰণৰ আছে। চিকিউৰিটি গাৰ্ড কেইজনৰ এগেইনষ্টে খালি 103টো নাই তেওঁলোকৰ। অমিত প্ৰভা মই কৈ দিছোঁ, অমিত প্ৰভাৰ এগেইনষ্টে আছে বেলেগ ধৰণৰ 103 আছে, 238 আছে, 161(2) আছে, 37 আছে, 38 আছে, 36 আছে অমিত প্ৰভাৰ এগেইনষ্টে। আছে 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 সেইবিলাক আছে। ক্ৰাইম কনস্পিৰেচি আছে, 105 আছে, এমাউণ্টিং নট এমাউণ্টিং টু মাৰ্ডাৰ যেনেকৈ সেইটো আছে, কালপেবল হোমিচাইড তেনেকুৱা এইবিলাক ছেকশ্যন দিয়া হৈছে বস্তুটো। কিছুমান আছে ছেকশ্যন 1 লাইফো আছে, কিছুমান ডেথো আছে। 103টো ধৰি লওক ডেথো হ'ব পাৰে,
লাইফো দিব পাৰে বা কমো দিব পাৰে, সেইটো ডিপেণ্ড আপোনাৰ আদালতৰ ওপৰত ডিপেণ্ড কৰিব। সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কোন কি ছেকশ্যন লাগিছে বুলি ক'লে? সিদ্ধাৰ্থ শৰ্মাৰ বহুত কেইটা আছে, প্ৰায় 7টা ছেকশ্যন তেওঁলোকে আছে। মই কৈ দিছোঁ বাৰু আপোনাক, তেওঁলোকে যে 3/6 আছে, 3/7 আছে, 3/8 আছে, 61B আছে, এনেকৈ আছে বহুত কেইটা আছে, 103 আৰু 361 আছে। কিনো ধাৰাকেইটা অকণমান বুজাই দিব। আপোনাক ধৰাবলৈ কৈছিলোঁ কনস্পিৰেচি আছে মেইনলি, তেওঁৰ যিটো আগৰ পৰা যিটো তেওঁৰ হেৰি আছে কি বুলি তেওঁৰ যিটো মনোভাৱ আগৰ পৰা তেওঁৰ এটা মটিভেশ্যন আছিলে, যিটো কাৰণে তেওঁ হয়তো কাৰোবাক হত্যা কৰাৰ এটা পৰিকল্পনা আছিলে আগৰ পৰা মটিভেশ্যন কৰি পিনি এই তেনেকুৱা সিদ্ধাৰ্থৰ এগেইনষ্টে আছে আৰু শ্যাম কানুৰ এগেইনষ্টে আছে। শ্যাম কানুৰ সিদ্ধাৰ্থৰ ওপৰতে আছে। সন্দীপনৰ 103 নাই, সন্দীপনৰ ওপৰত আছে হেৰি আছে 105 আছে। তাৰ এই কনস্পিৰেচি আছে, কনস্পিৰেচিৰ পৰা হেৰি আছে, এটেম্প টু মাৰ্ডাৰ ধৰি লওক, যিটো নট এমাউণ্টেড টু মাৰ্ডাৰ সেইটো আছে। শেখৰজ্যোতি শেখৰৰ কেছ কেইবাটাও কেছ আছে। শেখৰ আছে ধৰি লওক, শেখৰজ্যোতি মহন্ত 36 আছে, 37 আছে, 38 আছে, 61(2) আছে, 103 আছে, 308 আছে, 318 আছে। এইকেইটা ক্ৰাইম। আৰু ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বিট দাখিল সন্দৰ্ভত আছু নেতৃত্বই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দোষীক কঠোৰ শাস্তি বিহাৰ দাবী সমুজ্জ্বল ভট্টাচাৰ্যৰ। দোষীয়ে শাস্তি নোপোৱালৈকে দায়িত্ব চৰকাৰৰ, সাক্ষ্য প্ৰমাণ প্ৰতিষ্ঠা কৰাৰ দায়িত্ব অসম চৰকাৰৰ। SIT তদন্ত সম্পূৰ্ণ কৰি চাৰ্জশ্বিট দি দিলে, কিন্তু অসম চৰকাৰৰ দায়িত্ব শেষ হোৱা নাই। অসম চৰকাৰৰ এতিয়া দায়িত্ব আহি পৰিল, কাৰণ SITয়ে সাক্ষ্য প্ৰমাণসহ যিখন চাৰ্জশ্বিট আদালতত জমা দিছে সেইখন আদালতত প্ৰতিষ্ঠা কৰাৰ কামটো অসম চৰকাৰ। কাৰণ অসম চৰকাৰ স্পেচিয়েল প্ৰচিকিউটৰ দিব লাগিব, বিশেষ অধিবক্তা দিব লাগিব। ফাষ্ট ট্ৰেক কৰিম বুলি ট্ৰেকৰ কাৰণে অনুৰোধ জনাম বুলি অসম চৰকাৰে কৰিছে। গতিকে অসম চৰকাৰে শীঘ্ৰেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ লগত কথা পাতি ফাষ্ট ট্ৰেক আদালত বহাব লাগে। অসম চৰকাৰৰ তৰফৰ পৰা স্পেচিয়েল প্ৰচিকিউটৰ দিম বুলি কৈছে, বিশেষ অধিবক্তা দিম বুলি কৈছে, দিব লাগে। আৰু আটাইতকৈ ডাঙৰ দায়িত্বটো হ'ল অসম চৰকাৰৰ অধীনৰ SITয়ে সাক্ষ্য প্ৰমাণসহ যিখন চাৰ্জশ্বিট আদালতত জমা দিছে সেইখন কোৰ্টত সাক্ষ্য প্ৰমাণেৰে প্ৰতিষ্ঠা কৰাৰ দায়িত্বটো কিন্তু অসম চৰকাৰৰ। গতিকে অসম চৰকাৰে এতিয়া এই চাৰ্জশ্বিটখনক আদালতত প্ৰতিষ্ঠা কৰাৰ কামটো অসম চৰকাৰৰ সেই দায়িত্ব ল'ব লাগিব, যাতে প্ৰত্যেকজন দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পায়, কোনেও যাতে আইনৰ সুৰুঙাৰে যাতে বাচি যাব নোৱাৰে। আনফালে জুবিন ক্ষেত্ৰত আজি উপস্থিত হৈছে মানস ৰবীন, আৰু মানস ৰবীনেও অভিযোগনামা সন্দৰ্ভত কিছু বক্তব্য আগবঢ়াইছে। এতিয়া আজি লোৱাৰ কোৰ্টত দিছে জুডিচিয়েল মেজিষ্ট্ৰেটৰ তাত, তাৰপিছত দোষী সাব্যস্ত হ'লে তেওঁলোক যাব হাইকোৰ্ট, তাৰপিছত যাব ছুপ্ৰিম কোৰ্ট, তাৰপিছতহে সেই সিদ্ধান্তটো আহিব। গতিকে এখন দীঘলীয়া যুঁজ, আৰু সেইবাবে মই আহ্বান জনাইছোঁ বা অসমবাসীও এইটো আশা যে কোৰ্টত যিহেতু আজি গ'ল, গতিকে এতিয়া ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়াটো সম্পন্ন হ'ব লাগে, যাতে খুব সোনকালে এটা ৰিজাল্ট আহে। প্ৰথম কথা। দ্বিতীয় কথা, ইয়াত সাক্ষী বহুত মানুহক লোৱা হ'ল, গতিকে তেখেতসকলৰ নাম নিশ্চয় তাত উল্লেখ থাকিব চাৰ্জশ্বিটত। সাক্ষীসকলক কোৰ্টে মাতিব, গতিকে সাক্ষীসকলে যাতে SIT ওচৰলৈ যিদৰে গৈছিলে কোৰ্টলৈ যাওঁতে যাতে কোনো ধৰণৰ অৱহেলা নকৰে, যিদিনাই মাতে সেইদিনাই যাতে দৌবন কাটি কৰি উপস্থিত হয়, যাতে ন্যায়িক প্ৰক্ৰিয়াটো খুব ত্বৰান্বিত হয়। সেইটো দ্বিতীয় কথা। তৃতীয় কথা, ৰাইজলৈ আহ্বান জনাইছোঁ, দীঘলীয়া যিহেতু হ'ব, ধৈৰ্য ধৰিব লাগিব, আৱেগিক হ'লে নহ'ব, উত্তাৱল হ'লে নহ'ব, আৰু তাৰ লগতে সমান্তৰালভাৱে কথাটোৰ পৰা আঁতৰিও নাযাব। এই দুইটা কথাই, আৱেগিকো নহ'ব, আঁতৰিও নাযাব। এইটোৱে মোৰ আহ্বান। আমি আছোঁ, মই নিজেও SIT ওচৰলৈ গৈছিলোঁ, গতিকে খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিছোঁ গোটেই ঘটনা পৰিঘটনাখিনি। আৰু মূল কথা এটাই আমাৰ বহুত মানুহৰ, সেইটো হ'ল কি, আমি যিহেতু বিদেশত হৈছিলে ঘটনাটো, আৰু যিসকল লগত গৈছিলে কাকো আমি লগে কৰিবলৈ পোৱা নাই, কাৰো লগত কথা পাতিবলৈ পোৱা নাই, চব জেলত। এতিয়া আমি কথাখিনি যি গম পাইছিলোঁ এয়া ভিডিঅ'কেইটাৰ জৰিয়তে গম পাইছোঁ। এতিয়া শেষৰ ভিডিঅ'টো নেদেখালৈকে যি তদন্তই নহওক লাগে, বাকী কোনোবা আশ্বস্ত হ'লেও মই আশ্বস্ত হ'ব নোৱাৰিম। গোটেই ভিডিঅ'টো লাগিব।
মই এবাৰ হ'লেও জীৱনকালত দেখা পাব লাগিব যে শেষ মুহূৰ্তত দাদাৰ লগত কি হৈছিল, কি ঘটিছিল। সেই ভিডিঅ'টো নেদেখালৈকে কিন্তু মই আশ্বস্ত নহওঁ। আনফালে SITৰ চাৰ্জশ্বিট সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। SITৰ তদন্তত কেইবাজনকো অভিযুক্ত কৰা হৈছে। সমগ্ৰ বিষয়টো এতিয়া আদালতৰ মজিয়াত, ন্যায়ালয়ে ন্যায় প্ৰদান কৰিব বুলি আমি আশাবাদী। মুখ্যমন্ত্ৰীয়ে এই বক্তব্য আগবঢ়াইছে। SITৰ তদন্তত কেইবাজনকো অভিযুক্ত কৰা হৈছে। সমগ্ৰ বিষয়টো এতিয়া আদালতৰ মজিয়াত, ন্যায়ালয়ে ন্যায় প্ৰদান কৰিব বুলি আমি আশাবাদী বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে। আৰু SITৰ চাৰ্জশ্বিট দাখিল কৰাৰ পাছতেই বিভিন্ন প্ৰতিক্ৰিয়া আহি আছে। মুখ্যমন্ত্ৰীগৰাকীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে SITৰ তদন্তত কেইবাজনকো অভিযুক্ত কৰা হৈছে। সমগ্ৰ বিষয়টো এতিয়া আদালতৰ মজিয়াত, আদালতে ন্যায় প্ৰদান কৰিব বুলি আমি আশাবাদী বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে আন কেতবোৰ কথাও কৈছে। মৃত্যুদণ্ড প্ৰসংগতো মুখ্যমন্ত্ৰীয়ে কিছু কথা উল্লেখ কৰিছে। 103 ধাৰাত দোষী সাব্যস্ত হ'লে মৃত্যুদণ্ড হ'ব পাৰে, নহ'লে যাৱজ্জীৱন কাৰাদণ্ড আৰু জৰিমনা। শ্যাম কানু আৰু সিদ্ধাৰ্থৰ হ'ব পাৰে মৃত্যুদণ্ড। মৃত্যুদণ্ডৰে দণ্ডিত হ'ব পাৰে শেখৰ আৰু অমৃতপ্ৰভা। আন তিনিওজনৰে হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড। আমাৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ বৰ্তমান লাইভত আছে। দীপাংকৰ, যিহেতু ইয়াত বহুকেইটা কথা আহিছে, প্ৰদীপ কোঁৱৰ এগৰাকী চৰকাৰী অধিবক্তা, তেওঁ বৰ সাৱলীলভাৱে কথাখিনি কৈছে। বিজন মহাজনেও কিছু তথ্য দিছে। আপোনাৰ লগত আৰু নতুন তথ্য কি আছে? প্ৰাঞ্জল, চাওক, প্ৰদীপ কোঁৱৰৰ কথা যদি মই উল্লেখ কৰোঁ, এগৰাকী জ্যেষ্ঠ অধিবক্তা আৰু তেওঁ হৈছে পাব্লিক প্ৰচিডিউৰাৰ, অৰ্থাৎ তেওঁ লোক অধিবক্তা। আজি চাৰ্জশ্বিট দাখিল কৰাৰ সময়ত একমাত্ৰ সেই কোঠাটোৰ ভিতৰত হয়তো উপস্থিত থকা একমাত্ৰ অধিবক্তা, যিগৰাকী অধিবক্তাই যিটো 12 ভলিউমৰ যিখিনি 1200 পৃষ্ঠাৰ পৰা যিখন চাৰ্জশ্বিট দাখিল কৰিছে, তাৰে প্ৰায় আধা সংখ্যক চাৰ্জশ্বিটৰ প্ৰায় আনুষাংগিক কথাবোৰ তেওঁ পঢ়ি পেলাইছে। আৰু সেই পঢ়ি পেলোৱা কথাবোৰৰ কিছু তাৎপৰ্যপূৰ্ণ তেওঁ মন্তব্য বাহিৰলৈ ওলাই আহি আমাৰ কেমেৰাৰ সন্মুখত তেওঁ দাঙি ধৰিছে। আৰু তাত আটাইতকৈ স্পৰ্শকাতৰ বিষয়টো মই তেওঁৰ মুখৰ পৰাই উলিয়াব বিচাৰিছিলোঁ, যে তেওঁ এটা স্পষ্টভাৱে এটা কথা কৈছে যে 4 অভিযুক্ত, এই 7 যি অভিযুক্তৰ বিৰুদ্ধে যি আজি যিটো SITয়ে চাৰ্জশ্বিট দাখিল কৰিলে, তাৰ ভিতৰত 4 গৰাকী অভিযুক্তই যোৱা 1 পৰা 1.5 বছৰ ধৰি সময়ত জুবিন গাৰ্গক হত্যাৰ বাবে এক প্ৰকাৰ প্লেন বনাই আছিলে। এই ধৰণৰ এটা বাক্য SITয়ে চাৰ্জশ্বিটত উল্লেখ কৰি আদালতত এই ধৰণৰ মন্তব্যত বা তেওঁলোকে লিখিত অভিযোগ দাখিল কৰিছে। আৰু গোটেই যিখিনি বিচাৰ প্ৰক্ৰিয়া সেয়া আদালতৰ মজিয়াত আজিৰে পৰা আৰম্ভ হ'ব। আৰু অহা 16 ডিচেম্বৰ এই তাৰিখটো নিৰ্ধাৰণ কৰি দিয়া হৈছে। 16 ডিচেম্বৰত 7 অভিযুক্তক ভাৰ্চুৱেলি আদালতত হাজিৰ হোৱাৰ বাবে নিৰ্দেশ দিছে। SITৰ ফালৰ পৰা আয়োগগৰাকী উপস্থিত থাকিব। আৰু এই মুহূৰ্তত মই CJM আদালতৰ বাহিৰভাগত উপস্থিত আছোঁ। APWৰ সভাপতি অভিজিত শৰ্মা এই মুহূৰ্তত মোৰ সৈতে আছে। মই তেওঁৰ পৰাই কিছু কথা জানিবলৈ চেষ্টা কৰিম, কাৰণ জুবিন গাৰ্গৰ মৃত্যু, হত্যা, এই গোটেই সন্দৰ্ভত প্ৰথমে এজাহাৰ দাখিল কৰা ব্যক্তিগৰাকী আছিল অভিজিত শৰ্মা। আপুনিও গোচৰ দিছিল, ধৰক আজি চাৰ্জশ্বিট দাখিল কৰিলে, কি দেখিছে ইয়াৰ বিচাৰ প্ৰক্ৰিয়া কি হ'বলৈ গৈ আছে? এতিয়া কথা, আজি চাৰ্জশ্বিটখন দিয়াৰ লগে লগে মানুহে এনেকুৱা ভাবিছে যে আজি ন্যায় পাব। সেইটো নহয়। আজি চাৰ্জশ্বিট দিছে, ইয়াৰ পৰা চাৰ্জশ্বিট খুলিব, মেজিষ্ট্ৰেটে পঢ়ি তাৰপিছতহে মানে প্ৰক্ৰিয়াটো, ন্যায়িক প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। এতিয়া 103 লগাইছে, সাক্ষী বা কি দিয়ে, কি কয় আহি পেলাই, এইটো চাব লাগিব। ইয়াতকৈ ডাঙৰ কথাটো হ'ল যে যিখিনি মানুহ ইয়াতছত আছিলে গোটেইখিনিক তদন্ত আওতালৈ আনিছে, সোধপোছ কৰি এৰি দিছে, এৰেষ্ট কৰা নাই, কিন্তু সেইবিলাক কথা আছে। দ্বিতীয় কথাটো, আমি নিজে এটা হাইকোৰ্টত PIL কৰিছোঁ। আমাৰ PILৰ 17 তাৰিখে শুনানি আছে। এই চাৰ্জশ্বিটৰ কপি গোটেইখিনি আমি কোৰ্টত জমা দিম। আমাৰ এডভকেটে কোৰ্টত আৰ্গুমেণ্ট কৰিব। আৰু আমি বিচাৰোঁ যে অকল এই 5জনেই নহয়, ছিংগাপুৰলৈ যিকেইজন গৈছিলে, ইয়াটছখন কোনে বুক কৰিছিলে, ইয়াটছত কোন কোন আছিল, সকলোবোৰ তদন্তৰ আওতাত আহিব লাগে। শ্যাম কানু মহন্তৰ পত্নী, ট্ৰেড MMSৰ ডাইৰেক্টৰ, তেওঁক এতিয়ালৈ এৰেষ্ট কৰা নাই, তেওঁক এৰি থৈছে। গোটেই কথা আছে। এতিয়া দ্বিতীয় কথাটো হ'ল যে জুবিনৰ পৰা ইনকাম কৰিছিলে শ্যাম কানু মহন্ত হওক, সিদ্ধাৰ্থ হওক, চবে চাৰ্জশ্বিটত দাদা কৈছে যে 4-5জন ব্যক্তিয়ে প্ৰায় 1-2 বছৰৰ পৰা জুবিনক হত্যাৰ প্লেন বনাই আছে। মই সেই কথাটো কৈ আছো যে জুবিনৰ পৰা ইনকাম কৰিছিলে। ধৰক জুবিনৰ এনেকুৱা হ'ল যে সোণৰ মানে কণী পৰা এটা হাঁহ আছিলে, জুবিনৰ পৰা ইনকাম কৰিছিলে, হাঁহটোকে মাৰি পেলালে। কিয় মাৰি পেলালে? যেতিয়া জুবিনে টকা পইচা হিচাপ লোৱা আৰম্ভ কৰিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়ে নিজে কৈছে নহয়,
কোভিডৰ আগৰ পৰা নে পিছৰ পৰা জুবিনক হত্যা এটা ষড়যন্ত্ৰ চলি আছে চ' এই গোটেই বস্তুখিনি তদন্তৰ আওতালৈ আহিব যদি ভুল হোৱা নাই দাদা চাৰ্জশ্বিটৰ যিটো চাৰ্টিফাই কপি থাকে আবেদন হয়তো আপুনি প্ৰথম আমি এতিয়া কৰিব আহিছোঁ বাকী দেখা যাওক চাৰ্জশ্বিটখন লৈ লওঁ লৈ তাৰপিছত আমি আমাৰ উকিলে যি ব্যৱস্থা কৰে আইনত আমি আইনৰ মতে যাম আজি লোৱাৰ কোৰ্টত আজি চাৰ্জশ্বিট দিয়া হ'ল আপোনালোকে হাইকোৰ্টলৈকে গৈছে আমিতো মানস ৰবিনে অলপ আগতে বায়'ডাটা দিছে মানস ৰবিনে কৈছে যে পৰৱৰ্তী সময়ত সুপ্ৰিম কোৰ্টত যাব অভিযুক্ত চব যাম আমি চাওক এতিয়া কথাটো হ'ল যে এতিয়া কেছটো ইয়াতে চলি থাকিব নে তেওঁলোকে বাহিৰলৈ লৈ যাব এতিয়া ইয়াতে যি তেওঁলোকক শাস্তি দিয়ে তেওঁলোক লগালগ হাইকোৰ্ট যাব আমিও পিছে হাইকোৰ্ট যাম সুপ্ৰিম কোৰ্টটো মোৰ ঘৰৰ নিচিনাই ইমানকেইটা কেছ চলি আছে চ' চবতে যাম আমি সুপ্ৰিম কোৰ্ট হওক য'ত যায় শ্যাম কানু মহন্ত হওক অভিযুক্তকেইটাক য'লে যায় পিছে আমিও তালৈ যাম ধন্যবাদ আৰু পুনৰ কৈছোঁ যে টোটেল 396 গৰাকী ব্যক্তিৰ প্ৰাঞ্জল ভাষ্য সংগ্ৰহ কৰা হৈছিলে অনানুষ্ঠানিক বহুখিনি তথ্য আছিল কিন্তু কিছু সময়ৰ পূৰ্বৰে পৰা গোটেই বিষয়বোৰ আনুষ্ঠানিকতাৰ মাজলৈ আহিছে আৰু গোটেই যিখিনি বিচাৰ প্ৰক্ৰিয়া সেয়া আদালতৰ মজিয়াত আৰম্ভ হৈছে আৰু অহা 16 ডিচেম্বৰ বেছিদিন নাই মাত্ৰ কেইটামান দিন মাজত বাকী গতিকে 16 ডিচেম্বৰত প্ৰথমবাৰৰ বাবে SITৰ ফালৰ পৰা আয়ো উপস্থিত থাকিব ইনভেষ্টিগেশ্যন যিগৰাকী অফিচাৰ্ছ ঠিক একেদৰে 7 অভিযুক্ত জেলৰ পৰা ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে তেওঁলোকে আদালতত হাজিৰ হ'ব সেই মুহূৰ্তত এই অভিযুক্তৰ সপক্ষে যুক্তি দিবলৈ কোন অধিবক্তা আগবাঢ়ি আহে সেয়াও নিশ্চয় লক্ষণীয় হ'ব কাৰণ সুদীৰ্ঘ সময় প্ৰায় তেওঁলোকে 60-70 দিন হৈ গ'ল তেওঁলোক জেলত আছে কিন্তু জেলত থকাৰ সময়ছোৱাত তেওঁলোকে বাৰম্বাৰ ভিচিৰ জৰিয়তে তেওঁলোকে হাজিৰ হৈ আহিছে তেওঁলোকৰ সপক্ষে যুক্তি দিবলৈ কোনো এগৰাকী অধিবক্তা আগবাঢ়ি অহা নাই কিন্তু শ্যাম কানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই আবেদন জনাইছে বাৰ এছ'চিয়েশ্যনক যে আপোনালোকৰ সহায় লাগে আপোনালোকে আমাৰ হৈ আগবাঢ়ি আহক আপোনালোকক আমাৰ সহায় লাগে এই ধৰণৰ কথালৈ তেওঁ লিখিত প্ৰতিবেদন জমা দিছে এই গোটেই বিষয়টোক লৈ যিহেতু পূৰ্বতে বাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা গুৱাহাটী উকিল সন্থা অসম উকিল সন্থাই যিহেতু সিদ্ধান্ত গ্ৰহণ কৰিছিল যে এইকেইগৰাকী অভিযুক্তৰ সপক্ষে যাতে কোনো এগৰাকী অধিবক্তা আগবাঢ়ি নাহে তাৰ প্ৰতি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিল কিন্তু এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ লিখিত আবেদন জনাইছে শ্যাম কানু মহন্তৰ পত্নীয়ে সেয়াটো গুৰুত্বপূৰ্ণ বিষয় গতিকে সেই বিষয়টো যদি পুনৰ চৰ্চাৰ মাজলৈ আহে পুনৰ যদি এই বিষয়টো আলোচনাৰ মজিয়ালৈ আহে তেতিয়াহ'লে এই প্ৰত্যাহাৰ যিটো শব্দ তাক লৈ যদি সঁচাকৈ সেই বিষয়টো সিদ্ধান্তলৈ আহি ওলায় তেতিয়াহ'লে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যে এই অভিযুক্তৰ সপক্ষে কোন উকিল আগবাঢ়ি আহে কোন অধিবক্তাই আগবাঢ়ি আহে বিচাৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিয়ে কাৰণ আদালতত জাজে বিচাৰিব যে তেওঁলোকৰ সপক্ষে কোনে যুক্তি দিব কিছু জটিলতা আহিব কিন্তু এখন শক্তিশালী চাৰ্জশ্বিট আজি SIT দাখিল কৰিছে 18/2025 আৰু আজি মুন্না প্ৰসাদ গুপ্তাক প্ৰশ্ন কৰা হৈছিল সংবাদমেলৰ মাজতে সাংবাদিকে প্ৰশ্ন কৰিছিল যে 19/2005ৰ যিটো কেছ নাম্বাৰ সেই কেছৰ চাৰ্জশ্বিট কেতিয়া দাখিল কৰিব তেওঁ পূৰ্ণভাৱে এটা কথা উল্লেখ কৰিছে যে তদন্ত এই মুহূৰ্তত সেই গোচৰটো চলি আছে আৰু যিকোনো মুহূৰ্তত কিছুদিনৰ ভিতৰতে কিন্তু সেই গোচৰটোৰো কিন্তু চাৰ্জশ্বিট আদালতত দাখিল কৰা হ'ব গতিকে আটাইকেইগৰাকী অভিযুক্তৰ বিৰুদ্ধে এখন শক্তিশালী চাৰ্জশ্বিট অভিযোগনামা দাখিল কৰা হৈছে 2240 পৃষ্ঠাৰ মূল অভিযোগনামা আৰু গোটেই যদি অভিযোগনামাৰ এনেক্সৰ যদি আমি সন্নিবিষ্ট কৰি চাওঁ তেতিয়াহ'লে মুঠ বা প্ৰায় 12,225 পৃষ্ঠাৰ চাৰ্জশ্বিট সৰ্বমুঠ 12টা ভলিউমত আজি দাখিল কৰিছে প্ৰাঞ্জল দীপাংকৰ আমি লাইনত থাকক কিছু সময় আৰু বহুখিনি কথা আমি জানিবলগীয়া আছে কিন্তু তাৰ পূৰ্বে কেইবাজনৰো ভাষ্য আমাৰ হাতলৈ আহিছে সেই ভাষ্যবোৰ আগবঢ়াম অজয় ফুকনে কিছু ভাষ্য আগবঢ়াইছে এই অভিযোগনামা সন্দৰ্ভত শুনাব বিচাৰিছোঁ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে কৈছিল যে হত্যা হৈছে জুবিন দাক হত্যা কৰা হৈছে আৰু সেই হত্যাৰ আজি প্ৰমাণ হিচাপে এখোজ আগবাঢ়িছে যিহেতু চাৰ্জশ্বিট দাখিল কৰিছে 3500 পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল হৈছে লগতে 300 লোকৰ সাক্ষী প্ৰদান কৰি আৰু সেই 300 লোকে যে সাক্ষী প্ৰদান কৰিছে তাতে কিন্তু যিসকলে সাক্ষ্য প্ৰদান কৰিছে তেওঁলোকে কিন্তু বিভিন্ন ধৰণে সাক্ষ্য দিছে আৰু সেই সাক্ষ্যবিলাকো আমি কিছু অকণমান অৱগত কিন্তু সেই সাক্ষ্যবিলাকৰ ওপৰত ভিত্তি কৰিও কিন্তু যদি আৰু কিছু দোষী আছে এই ক্ষেত্ৰত যদি জুবিন দাক যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে কোভিডৰ পিছৰ পৰাই ষড়যন্ত্ৰ চলি আছিলে এই ষড়যন্ত্ৰত যদি আৰু লোক জড়িত হৈ আছে তেওঁলোককো অতি সোনকালে কৰায়ত্ব কৰিব লাগে গ্ৰেপ্তাৰ কৰিব লাগে শাস্তি বিহিব লাগে কিন্তু এটা কথা স্পষ্ট যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ ধৰণে তেখেতসকলক আজি শাস্তি প্ৰদান কৰিছে হত্যা গোচৰত তেওঁলোক অভিযুক্ত হৈছে আজি আমি অকণমান নহয় অকণমান আমি সন্তুষ্ট আৰু এইটো কাৰণেই যে আজি চাৰ্জশ্বিট দাখিল হৈছে যিকেইগৰাকীক আমি দোষী বুলি অসমৰ ৰাইজে অসমৰ আদালতে ইতিমধ্যেই ঘোষণা কৰিছিলে সেইকেইগৰাকীৰ বিৰুদ্ধে আজি চাৰ্জশ্বিট দাখিল হৈছে আদালতৰ মজিয়াত এয়া আমাৰ কাৰণে মানে অকণমান হ'লেও আমি সকাহ পাইছোঁ কিন্তু তেওঁলোকে কঠোৰতম শাস্তি পাব লাগিব আৰু যেতিয়ালৈকে শাস্তি নাপায় যেতিয়ালৈকে আমি
একেবাৰে যিটো ন্যায় মানে যি অৰ্থত মানে চূড়ান্ত আমি ন্যায় নাপাওঁ তেতিয়ালৈকে জুবিন দা আত্মাই শান্তি নাপায়, আমি শান্তি নাপাওঁ, আৰু জুবিন দা আত্মাই শান্তি নোপোৱালৈকে আমি কেতিয়া মানে শান্তিত থাকিব নোৱাৰোঁ। আনফালে মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিযোগনামা সন্দৰ্ভত। SITৰ তদন্তত কেইবাজনকো অভিযুক্ত কৰা হৈছে। সমগ্ৰ বিষয়টো এতিয়া আদালতৰ মজিয়াত, ন্যায়ালয়ে ন্যায় প্ৰদান কৰিব বুলি আমি আশাবাদী বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে। আজি আমাৰ SITয়ে যেনেকৈ আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে জুবিন গাৰ্গক ন্যায় দিয়াৰ দায়িত্ব আমি গ্ৰহণ কৰিছোঁ, আজি সেই দায়িত্ব পালন কৰি গুৱাহাটীৰ আদালতত SITয়ে অভিলেখ সংখ্যক সময়ত চাৰ্জশ্বীট দাখিল কৰিছে। হত্যাৰ গোচৰত আমি কেইবাজনকো অভিযুক্ত কৰিছোঁ। মই ভাবোঁ যে এতিয়া আদালতে সুন্দৰভাৱে এই গোচৰৰ শুনানি কৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। আদালতৰ নিৰপেক্ষতা আৰু আদালতৰ কঠোৰ স্থিতি অপৰাধীৰ প্ৰতি এই কথা আমি সকলোৱে জানো, আৰু মই ভাবোঁ যে ন্যায়ৰ প্ৰক্ৰিয়াক আমি সকলোৱে সন্মান জনাম। বাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰাও কিছু প্ৰতিক্ৰিয়া আহিছে, শুনাব বিচাৰিছোঁ। ডেফিনেটলি এতিয়ালৈকে চবৰে সমৰ্থন আছে কাৰণে কোনো আগবাঢ়ি অহা নাই। আৰু এইটো এটা বস্তু চাওক, এজন মানুহেতো মানুহ মানে এজন যদি আছামী হয়, তেওঁ যদি তেওঁৰ চাৰ্জশ্বীট হৈছে বা যিয়ে নহওক, তেওঁক ডিফেণ্ড কৰাটো এটা সাংবিধানিক এটা ৰাইট হয়, এটা অধিকাৰ হয়। সেই অধিকাৰটো তেওঁ কেতিয়াও অথলে নাযায়। তেওঁ এতিয়াও নাভাবিব যে তেওঁ আনহাৰ্ড হৈছে বা তেওঁ কোনো ৰিপ্ৰেজেণ্ট কৰা নাই। তেওঁৰ হৈ চৰকাৰী অধিবক্তা, চৰকাৰী নহয়, DLS মানে যিটো আমাৰ আইনী সাহায্যকাৰী আছে, তেওঁলোকৰ অধিবক্তা নিশ্চয় আছে। কথাটো হ'ল পৰহি আহিছিলে মহন্তৰ মানে সহধৰ্মিনী আহিছিলে, কৈছিলে আমাৰ যিটো সদৌ অসম উকিল সন্থা বা গুৱাহাটী উকিল সন্থাৰ যিটো আমাৰ এটা স্থিতি আছে, আমি তেওঁৰ হৈ নোযোৱাৰ যিটো আমি আহ্বান জনাইছোঁ, সেইটো তেওঁলোকে কৈছে আপুনি উঠাই লওক। আমি এটা কথাই কৈছোঁ যে তেওঁলোকে এখন ৰিটেন আনিছে, এইটো এটা তেওঁলোকৰ টেকটিছ হ'ব পাৰে, এইটো কিন্তু ভালকৈ চাব, কাৰণ সৰু সৰু কথা পিছত বহুত ডাঙৰ কথা হৈ যায়। লিখিত আনিছে যে আমাৰ এই লিভ কৰক, যিটো বেন নহয়, আহ্বানটো আপোনালোকে পুনৰ বিবেচনা কৰক। গতিকে আজি যদি তেওঁ প্ৰপাৰ ডিফেন্স নাপায়, কাইলৈ যদি ছাপ'জ কেছটোত তেওঁ কনভিকশ্যন পালে বা তেওঁ যাৱজ্জীৱন কাৰণে যিয়ে দোষী সাব্যস্ত হৈ গ'ল, তেতিয়া কিন্তু তেওঁ যেতিয়া এপিল হ'ব, এপিল এটা প্লি ল'ব যে আমি প্ৰপাৰ ডিফেন্স নাপালোঁ, এই উকিল সন্থাবিলাকে এনেকুৱা কৰাৰ কাৰণে আমি নাপালোঁ। এইটো এটা কিন্তু লক্ষণীয় বিষয়। এতিয়া ক'লে হয়তো মানুহে বেয়া পাব যে উকিলে কাম কৰিব বিচাৰিছে নেকি, কোনেও কৰিব বিচৰা নাই। আৰু এইটো এটা আপোনালোক আমি স্পষ্টভাৱে কৈ দিছোঁ, কেৱল মাত্ৰ নৈতিকতা বা জুবিন দা চবৰে হাৰ্টথ্ৰব, মানে অসমৰ হাৰ্টথ্ৰব আছিল, একদম সকলোৱে কৈছে আমি কেছটো নকৰোঁ। আমাৰ ফালৰ পৰা জাষ্ট এটা আহ্বান আছিলে যে আপোনালোকে পাৰিলে কেছটো নকৰিব, আৰু কৰিলেতো আমি একো কৰিব নোৱাৰোঁ। এইটো চবেই জানে, আৰু অধিবক্তাসকলে নিজে অহা নাই। এই কথাটো আচলতে আমি সদৌ অসম উকিল সন্থা বা যদি উকিল সন্থা গুৱাহাটী আহ্বানো নিদিলোহেঁতেন, তথাপিও নাহিলেহেঁতেন। কথাটো সেইটো। কিন্তু আমাৰো এটা নৈতিকতা বা আমাৰো এটা সমাজখনৰ প্ৰতি এটা আছে, কাৰণ এনেকুৱা এটা সম্পদ যদি মানুহে মাৰিব পাৰে বুলি আমাৰ সন্দেহ হৈছে, এতিয়া সন্দেহ হৈ আছে। গতিকে তেনেকুৱা মানুহক আমি সহায় আচলতে অন্তৰাত্মাই কেতিয়াও নকয়। দুটা পইচা পাব, কিন্তু পইচাৰ বিনিময়ততো আপোনাৰ বিবেক, আপোনাৰ মন মগজুটো বিক্ৰী কৰিব নোৱাৰে। গতিকে আমি জুবিন দাৰ লগত কোনো কাৰণত পইচা লৈ কম্প্ৰমাইজ কৰিব নোৱাৰোঁ আৰু নকৰোঁ। সকাহ পাবলৈ একো নাই। চাওক, এতিয়া অলৰেডি গোটেইখিনি কাম হৈ গ'ল, ইনভেষ্টিগেশ্যন কৰিলে, আৰু আমি জনামতে গোটেই ইনভেষ্টিগেশ্যনখিনি বৰ ধুনীয়াকৈ হৈছে। ইনভেষ্টিগেশ্যনখিনি যিকেইজন ইনভেষ্টিগেটিং অফিচাৰ আছে, গোটেইকেইটা মই জনাত APS অফিচাৰ বা ভাল ভাল ৰেংকৰ অফিচাৰ। গতিকে চৰকাৰে হয়তো কোনো কাৰণত তাত সুৰুঙা ৰাখিব বিচৰা নাই। যিটো চৰকাৰৰ যিটো আমি দেখিছোঁ, তেওঁলোকৰ নিশ্চয় তাত আছে, ইচ্ছা এটা আছে যে শাস্তিটো দিওঁ। গতিকে সেই ক্ষেত্ৰত সুৰুঙা থাকিব নালাগে। কিন্তু যদি সুৰুঙা আছে, সুৰুঙা থাকি গ'ল। সেইকাৰণে মই প্ৰথম কৈছিলোঁ, মোৰ ফেচবুক পোষ্ট এটা চাব আপুনি যদি পাৰে, তাত মই লিখিছিলোঁ যে CIDৰ ওপৰত আমাৰ আস্থা আছে, অসম পুলিচৰ ওপৰত আস্থা আছে। কিন্তু কথাটো হ'ল, যিহেতু এটা নতুন ঘটনা অসমত, CIDৰ কাৰণে, অসম পুলিচৰ কাৰণে যে বহি ৰাষ্ট্ৰ এখনত গোটেই ঘটনাটো হৈছে, গতিকে সেই ঘটনাটো তদন্ত কৰিবৰ কাৰণে আমাৰ ইমান অভিজ্ঞতা নাই। মই কৈছিলোঁ যে CBIৰ দ্বাৰা তদন্ত কৰাওক, একো বাধা নাই। কাৰণ আপোনাৰ যেতিয়া ঘৰত কাৰোবাৰ বেমাৰ হয়, আপুনি গুৱাহাটীত দেখাব নে পইচা পাতি থাকিলে দিল্লীলৈ নিব ভাল ভাল উচ্চ চিকিৎসাৰ কাৰণে? নিশ্চয় দিল্লীত নিব।
গতিকে আমাৰ এটা CID আছে, কিন্তু আমি CBI কিয় লৈ নগ'লো? CBI দিওঁ, CBI দিলে এটলিষ্ট তাত আমাতকৈ বেছি ইয়াতকৈ বেছি ভাল হ'লহেঁতেন। সুপ্ৰিম কোৰ্টৰ ভাল ক্ৰিমিনেল জাষ্টিচ লয়াৰ্ছ আছে, আমাৰ হাইকোৰ্টৰ লয়াৰ্ছ আছে, ভাল ক্ৰিমিনেল লয়াৰ্ছ আছে, তেওঁলোকৰ লগত লৈ কৰক। তেতিয়া সেই তদন্ত যিবিলাক লোভল থাকে, যিবিলাক সুৰুঙাত আমি ধৰি লৈ আসামী এটা উলিয়াই লৈ যাব পাৰোঁ, সেই সুৰুঙাবিলাক মাৰা গ'লহেঁতেন। কিন্তু সেই বস্তুটো নকৰিলে। গতিকে আই এম নট চিয়'ৰ ডেট তাত সুৰুঙা আছে, কিন্তু সুৰুঙা থাকি যাব পাৰে, আৰু যদি সুৰুঙা থাকি যায় সেই সুৰুঙাত কিন্তু ওলাই যাব। তদন্তকাৰী সংস্থাই অভিযোগনামা দাখিল কৰিছে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্তৰ যিখিনি সাক্ষী প্ৰমাণ সকলোখিনি মহামান্য আদালতত জমা হৈছে। এতিয়াৰ পৰা বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু অভিযোগনামাত কি আছে সেই সকলো তথ্য আমি তাৰে চাৰ্টিফাইড কপি এপ্লাই কৰাৰ পিছত চাৰ্টিফাইড কপি পোৱাৰ পিছতহে আপোনালোকক জনাবলৈ সুবিধাজনক হ'ব বুলি মই ভাবোঁ। আজি অভিযোগনামা জমা হৈছে, তাৰ ভিত্তিত গোটেইখিনি এতিয়া এল'কেশ্যন কৰা হ'ব। তাৰ ভিত্তিত এই মহামান্য ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিব। তেওঁলোকে যিসকল অভিযুক্ত তেওঁলোকৰ বিৰুদ্ধে যি এই সাক্ষী প্ৰমাণ আহিছে সেই গোটেইখিনিৰ ওপৰত যি ধাৰা তাত সন্নিৱিষ্ট কৰা হৈছে সেই ধাৰাবিলাকৰ ওপৰত গোটেইখিনি বিবেচনা কৰি পেলাই মহামান্য আদালতে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। তাৰ পিছতহে এই পুংখানুপুংখভাৱে আপোনালোকক জনোৱাটো উচিত হ'ব। চাৰ্জশ্বিট বস্তুটো এইটো ৰাইজে আবেদন কৰিব পাৰিব, আৰু যিহেতু এইটো এটা গোচৰ ৰাইজৰ লগত জড়িত এটা গোচৰ, মই ভাবোঁ যে মহামান্য আদালতে আবেদনকাৰীক এই গোটেই বিষয়টো চাৰ্জশ্বিট চাৰ্টিফাইড কপি এপ্লাই কৰিলে তেওঁলোকক অৱগত কৰিব। যিহেতু 103 ধাৰাটো নতুন BNSৰ হত্যাৰ যিটো গোচৰ ধাৰা, হত্যাৰ যিটো যদি গোচৰটো তাত ৰুজু হৈ আছে তেতিয়াহ'লে তাৰ সেই প্ৰক্ৰিয়াটো সেইধৰণেই হ'ব, আৰু সেইটো যিহেতু জামিনবিহীন এটা ধাৰা তাই সেই প্ৰক্ৰিয়াটো সেইধৰণেই আগবাঢ়িব। মই আজি এজন অধিবক্তা হিচাপে মই চাৰ্জশ্বিট এপ্লাই কৰিবলৈ আহিছোঁ চাৰ্টিফাইড কপি। তাৰ পিছৰ প্ৰক্ৰিয়াত তাত জনা যাব যে কি ধৰণে তদন্ত প্ৰক্ৰিয়াটো আগবাঢ়িছে। এতিয়া যিহেতু অসম চৰকাৰৰ তত্বাৱধানত SIT গঠন কৰা হৈছিল, SITয়ে যিসকল প্ৰায় 300জন ব্যক্তিৰ সাক্ষ্য প্ৰমাণ লৈছে, আৰু যিসকল ইয়াতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, ছিংগাপুৰৰ মৰণোত্তৰ আংশিক প্ৰতিবেদন, ফৰেঞ্চিক ৰিপৰ্ট, তাৰপিছত যিসকল গোটেই অভিযোগ 18/2025 গোচৰটো CIDৰ তত্বাৱধানত থকা তাত যিসকল অভিযোগকাৰী সকলো সাক্ষ্য প্ৰমাণখিনি লৈছে, তাৰ ওপৰত ভিত্তি কৰি যিসকল তেওঁলোকে তথ্যৰ প্ৰমাণ পাইছে। আনকি আমি দেখিছোঁৱে যে ইয়াতে অতিকে প্ৰয়োজনীয় বস্তু যেতিয়া ক্ৰিমিনেল জাষ্টিচ ডেলিভাৰী চিষ্টেম ন্যায়সংগত হ'ব লাগিলে তাত মেনচিয়া বুলি এটা বস্তুৰ প্ৰয়োজন হয়। মেনচিয়া অৰ্থাৎ মটিভ, ইয়াতে মটিভটো বিচৰা যাব যদি কাৰোবাৰ প্ৰতি কিবা কৰা হয়। এই মটিভটোৰ ক্ষেত্ৰত যিহেতু কাৰোবাৰ প্ৰতি কি মটিভত যদি তেওঁক যদি এই অপমৃত্যু অকাল মৃত্যুৰ কাৰণটো ৰহস্যটো ফাদিল কৰিবলৈ আমি দেখিছোঁ যে বহুতখিনি পাছলৈ তথ্য ওলাইছে যে অৰ্থনৈতিকভাৱে বহুতো অনিয়ম হোৱা বুলি। এই অৰ্থনৈতিক অনিয়মবিলাকৰ যি তথ্য প্ৰমাণ তেওঁলোকে আনকি আমি দেখিছোঁ যে SIT বিহু কমিটিসকলকো মাতিছে যে তেওঁলোকৰ পৰা তথ্য প্ৰমাণ যুগুত কৰিবলৈ। আমি ভাবোঁ যে পুংখানুপুংখভাৱে তেওঁলোকে গোটেইখিনি দিশ সামৰি পেলাই অভিযোগনামাখন দাখিল কৰিছে। এতিয়া কথা আজি চাৰ্জশ্বিটখন দিয়াৰ লগে লগে মানুহে এনেকুৱা ভাবিছে যে আজি ন্যায় পাব, সেইটো নহয়। আজি চাৰ্জশ্বিট দিছে, ইয়াৰ পৰা চাৰ্জশ্বিট খুলিব, মেজিষ্ট্ৰেটে পঢ়ি তাৰপিছতহে প্ৰক্ৰিয়াটো ন্যায়িক প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। এতিয়া 103 লগাইছে, সাক্ষী বা কি দিয়ে কি কয় আহি পেলাই এইটো চাব লাগিব। ইয়াতকৈ ডাঙৰ কথাটো হ'ল যে যিখিনি মানুহ ইয়াতছত আছিলে গোটেইখিনিক তদন্ত আওতালৈ আনিছে, সোধপোছ কৰি এৰি দিছে, এৰেষ্ট কৰা নাই, কিন্তু সেইবিলাক কথা আছে। দ্বিতীয় কথাটো আমি নিজে এটা হাইকোৰ্টত PIL কৰিছোঁ। আমাৰ PILৰ 17 তাৰিখে শুনানি আছে। এই চাৰ্জশ্বিটৰ কপি গোটেইখিনি আমি কোৰ্টত জমা দিম। আমাৰ এডভকেটে কোৰ্টত আৰ্গুমেণ্ট কৰিব, আৰু আমি বিচাৰোঁ যে অকল এই 5জনেই নহয়, ছিংগাপুৰলৈ যিকেইজন গৈছিলে, ইয়াটছখন কোনে বুক কৰিছিলে, ইয়াটছত কোন আছিল, সকলোবোৰ তদন্তৰ আওতাত আহিব লাগে। শ্যামকানু মহন্তৰ পত্নী ট্ৰেড MMSৰ ডাইৰেক্টৰ, তেওঁক এতিয়ালৈ এৰেষ্ট কৰা নাই, তেওঁক এৰি থৈছে। গোটেই কথা আছে। এতিয়া দ্বিতীয় কথাটো হ'ল যে জুবিনৰ পৰা ইনকাম কৰিছিলে শ্যামকানু মহন্ত হওক, সিদ্ধাৰ্থ হওক, চবে চাৰ্জশ্বিটত দাদা কৈছে যে 4-5জন ব্যক্তিয়ে প্ৰায় 1-2 বছৰৰ পৰা জুবিনক হত্যাৰ প্লেন বনাইছে। মই সেই কথাটো কৈ আছো যে জুবিনৰ পৰা ইনকাম কৰিছিলে। ধৰক জুবিনৰ এনেকুৱা হ'ল যে সোণৰ কণী পৰা এটা হাঁহ আছিলে, জুবিনৰ পৰা ইনকাম কৰিছিলে, হাঁহটোকে মাৰি পেলালে। কিয় মাৰি পেলালে? যেতিয়া জুবিনে টকা পইচা হিচাপ লোৱা আৰম্ভ কৰিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়ে নিজে কৈছে নহয়,
কোভিডৰ আগৰ পৰা নে পিছৰ পৰা জুবিনক হত্যা এটা ষড়যন্ত্ৰ চলি আছে চ' এই গোটেই বস্তুখিনি তদন্তৰ আওতালৈ আহিব যদি ভুল হোৱা নাই দাদা চাৰ্জশ্বিটৰ যিটো চাৰ্টিফাই কপি থাকে আবেদন হয়তো আপুনি প্ৰথম আমি এতিয়া কৰিব আহিছোঁ বাকী দেখা যাওক চাৰ্জশ্বিটখন লৈ লওঁ লৈ তাৰপিছত আমি আমাৰ উকিলে যি ব্যৱস্থা কৰে আইনত আমি আইনৰ মতে যাম চব যাম আমি চাওক এতিয়া কথাটো হ'ল যে এতিয়া কেছটো ইয়াতে চলি থাকিব নে তেওঁলোকে বাহিৰলৈ লৈ যাব এতিয়া ইয়াতে যি তেওঁলোকক শাস্তি দিয়ে তেওঁলোক লগালগ হাইকোৰ্ট যাব আমিও পিছে হাইকোৰ্ট যাম সুপ্ৰিম কোৰ্টটো মোৰ ঘৰৰ নিচিনাই ইমানকেইটা কেছ চলি আছে চ' চবতে যাম আমি সুপ্ৰিম কোৰ্ট হওক য'ত যায় শ্যাম কানু মহন্তহঁত অভিযুক্তকেইটাক য'লে যায় পিছে আমিও তালৈ যাম ইফালে অধিবক্তাৰ সন্ধানত শ্যাম কানুৰ পত্নী হাইকোৰ্ট বাৰ এছ'চিয়েশ্যনৰ কাষ চাপিছে শ্যাম কানুৰ পত্নী উকিল সন্থাৰো কাষ চাপিছে অনিতা ডেকা মহন্ত অভিযুক্তৰ বিৰুদ্ধে ওকালতি নকৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ আহ্বান শ্যাম কানুসহ আন অভিযুক্তৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত লৈছিল আকৌ এবাৰ জনাইছোঁ অধিবক্তাৰ সন্ধানত শ্যাম কানুৰ পত্নী হাইকোৰ্ট বাৰ এছ'চিয়েশ্যনৰ কাষ চাপিছে শ্যাম কানুৰ পত্নী উকিল সন্থাৰো কাষ চাপিছে অনিতা ডেকা মহন্ত অভিযুক্তৰ বিৰুদ্ধে ওকালতি নকৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ আহ্বান জনাইছে অনিতা ডেকা মহন্তই শ্যাম কানুসহ আন অভিযুক্তৰ হৈ ওকালতি নকৰাৰ সিদ্ধান্ত লৈছিল অসমৰ অধিবক্তাসকলে গৌৰৱ গগৈৰ পাকিস্তান লিংক প্ৰসংগত পুনৰ সৰব মুখ্যমন্ত্ৰী শীঘ্ৰে এছআইটিয়ে প্ৰতিবেদন দাখিল কৰাৰ ইংগিত মুখ্যমন্ত্ৰীৰ শীঘ্ৰে প্ৰতিবেদন ৰাজহুৱা কৰাৰো ইংগিত মুখ্যমন্ত্ৰীৰ এতিয়া এইটো হৈ গ'ল যেতিয়া নেক্সট গৌৰৱ গগৈ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ হত্যা গোচৰৰ চাৰ্জশ্বিট দাখিলৰ দিনাই সৰব হৈ পৰিল মুখ্যমন্ত্ৰী এতিয়া এইটো হৈ গ'ল যেতিয়া নেক্সট গৌৰৱ গগৈ এতিয়া এইটো হৈ গ'ল যেতিয়া নেক্সট গৌৰৱ গগৈ হাতীগাঁৱৰ সিজুবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ PWDৰ ট্ৰেক্টৰৰ খুন্দাত মৃত্যু ছায়ান আহমেদ নামৰ কণমানিটিৰ লিটল ফ্লাৱাৰ স্কুলৰ ছাত্ৰ আছিল ছায়ান মাতৃয়ে স্কুলৰ পৰা স্কুটিৰে আনি থকা অৱস্থাতেই সংঘটিত হয় এই দুৰ্ঘটনা গুৰুতৰভাৱে আহত কণমানিটোৰ মাতৃও অতি দুৰ্ভাগ্যজনক এক পথ দুৰ্ঘটনাৰ খবৰ হাতীগাঁৱৰ সিজুবাৰীত সংঘটিত হৈছে থিতাতে মৃত্যু হৈছে প্ৰথম শ্ৰেণীৰ এজন ছাত্ৰৰ PWDৰ ট্ৰেক্টৰৰ খুন্দাত মৃত্যু হয় ছায়ান আহমেদ নামৰ ছাত্ৰজনৰ লিটল ফ্লাৱাৰ স্কুলৰ ছাত্ৰ আছিল ছায়ান মাতৃয়ে স্কুলৰ পৰা স্কুটিৰে আনি থকা অৱস্থাতেই সংঘটিত হয় এই পথ দুৰ্ঘটনা দবকাত প্ৰবঞ্চকৰ জালত গেলামালৰ দোকানীক প্ৰবঞ্চনা গ্ৰাহকৰূপী প্ৰবঞ্চকে কৌশলেৰে লুটি নিলে ৯,০০০ টকা ৰেংবেঙৰ দেবু ষ্ট'ৰ নামৰ দোকানখনত এই ঘটনা সংঘটিত হৈছে স্বত্বাধিকাৰী দেবু দাসৰ ব্যস্ততাৰ সুযোগ লৈ ৯,০০০ টকা লুট কৰি লৈ গ'ল CCTVত কিছু দৃশ্যও বন্দী হৈছে ঘটনা দবকাৰ তাক দিলোঁ দিয়াৰ পিছত সি কি কৰিলে তাৰ পৰা টকাটো গণি পেলাই ক'লে যে দাদা টকাখিনি মই নতুন দিছোঁ আপোনাক পাৰিলে আপুনি নতুন নোট দিয়ক মই বোলো আমাৰতো দোকানদাৰৰ টকা আমাৰ নিজৰ নহয় তাৰপিছত মই ক'লোঁ যে এটা কাম কৰক যদি তোমাৰ নোটখিনি নতুন লাগে আমি এইখিনি দিবলৈ নোৱাৰিম টাইম নাই ইমানখিনি তোমাৰ নোটখিনি তুমি লৈ যাওঁ মোৰ নোটখিনি মোক দি দিয়া তাৰ মাজতে তেওঁ কি কৰিলে ফাকত মোৰ 15,000ৰ পৰা 9,000 ৰাখি 6,000 দিলে কাষ্টমাৰ ভিৰ থকাৰ কাৰণে মই ইমানখিনি চাব নোৱাৰিলোঁ ফটককৈ টকাটো লৈ ৰাখিলোঁ আধা ঘণ্টা পিছত যেতিয়া চালোঁ যে টকা মোৰ 6,000ও লৈছে 15,000ৰ পৰা তেতিয়াহে মই গৈ পেলাই কেছটো গম পালোঁ CBR আদালতত হাজিৰ সুমি বৰা বিশাল ফুকন তাৰ্কিক বৰাও হাজিৰ CBR আদালতত প্ৰথম শুনানিৰ বাবে হাজিৰ সুমি বিশাল আৰু তাৰ্কিক 2,200 কোটি টকীয়া ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত তিনি অভিযুক্তৰ পূৰ্বৰ জামিন বাহাল আছে 7 জানুৱাৰীত পুনৰ হাজিৰ হ'ব লাগিব তিনিও CBR আদালতত হাজিৰ হ'ল সুমি বৰা আৰু বিশাল ফুকন লগতে তাৰ্কিক বৰাও হাজিৰ হ'ল উল্লেখযোগ্য যে যি ট্ৰেডিং কেলেংকাৰী সংঘটিত হৈছিল সেই ট্ৰেডিং কেলেংকাৰীৰ শিৰোনাম দখল কৰি আছিল সুমি তাৰ্কিক আৰু বিশালে আজি তিনিও প্ৰথম শুনানিৰ বাবে হাজিৰ হয় 2,200 কোটি টকীয়া ট্ৰেডিং কেলেংকাৰীৰ মূল অভিযুক্ত এই
তিনি অভিযুক্তৰ অৱশ্যে পূৰ্বৰ জামিন বাহাল আছে। 7 জানুৱাৰীত পুনৰ হাজিৰ হ'ব লাগিব তিনিও। লজত কৰ্মৰত যুৱতীক যৌন নিৰ্যাতন স্বত্বাধিকাৰী। মৰিয়নীত এই জঘন্য ঘটনা সংঘটিত হোৱাৰ অভিযোগ। জগদম্বা ভৱন এণ্ড লজত সংঘটিত হৈছে এই ঘটনা। স্বত্বাধিকাৰী ৰাম অৱতাৰ আগৰৱালাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ। কোনোমতে পলাই নিজকে ৰক্ষা কৰে যুৱতীগৰাকীয়ে। স্থানীয় ৰাইজ আৰু পৰিয়ালক ঘটনাৰ সবিশেষ জনায় যুৱতীগৰাকীয়ে। ৰাম অৱতাৰ আগৰৱালক উত্তম মধ্যম সোধাই ৰাইজে। পাছত মৰিয়নী আৰক্ষীক চমজাই দিয়া হয় অভিযুক্ত স্বত্বাধিকাৰীজনক। যৌন নিৰ্যাতন চলোৱাৰ দৃশ্য বন্দী হৈছে লজটোৰ CCTV কেমেৰা। হয়, প্ৰথম অৱস্থাত মই যেতিয়া ঘৰত আছিলোঁ আৰু ঘৰত থকা সময়ত ইয়াৰ পৰা ভাইটি এজনৰ ফোন গ'ল আৰু ফোন যোৱাৰ পিছত তেওঁ ক'লে যে এনেকুৱা ঘটনা হৈছে। তাৰপিছত আমি লগে লগে ঘৰৰ পৰা ওলাই আহি মই আৰু আমাৰ মৰিয়নী মোৰ লগৰ বন্ধুসকল আমি ওলাই আহিলোঁ। ওলাই অহাৰ পিছত বিষয়টো চাওঁতে আমি গম পালোঁ, CCTV ফুটেজটো যেতিয়া দেখিলোঁ তেতিয়া গম পালোঁ। আৰু যেতিয়া মানুহজনক সুধিছোঁ, মানুহজনে কৈছে যে বোলে মই ধেমালিহে কৰি আছিলোঁ। আৰু ধেমালি তেনেকুৱাকে নকৰে আচলতে। ধেমালি কৰিবলৈ গৈ তেওঁ মাটিত বগৰাই পেলাই যুৱতী এগৰাকীক তেনেকুৱা যদি তেওঁৰ ভাষাত যদি তেওঁ ধেমালি বুলি কৈছে, এইটো কিন্তু আমাৰ ভাষাত ধেমালি নহয়, প্ৰথম কথা। দ্বিতীয় কথা, দুখীয়া শ্ৰেণীৰ মানুহে কাম কৰিবলৈ আহি যেতিয়া আমাৰ যুৱতীসকলে বা কোনোবা এনেকুৱা কাম কৰিবলৈ আহে, তাৰপিছত কাম কৰিবলৈ আহি এচাম মানুহে কিন্তু তেওঁলোকৰ মানসিকতাৰ এনেকুৱা ধৰণৰ মানসিকতাৰ চিকাৰ হ'বলগীয়া হয় যুৱতীসকল। আৰু ইয়াত আহি তেওঁলোকে মালিকজনে, যিজন মানুহ নেকি আজি এনেকুৱা ধৰণৰ কাণ্ড কৰিলে, প্ৰথম অৱস্থাত আমাৰ মৰিয়নীত তেনেকুৱা ঘটনা হোৱাৰ বাবে আমি এনেকুৱা ঘটনাৰ বাবে আমি লাজ পাইছোঁ। লাজ পোৱাৰ পিছত আৰু এই মানুহজনক কিন্তু পুলিচ প্ৰশাসনে তদন্ত কৰি এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নলবাৰীৰ দীপতাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। নিজ মাতৃয়ে জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ সদ্যজাত সন্তানক। নলবাৰীত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা। নৱজাতকক জ্বলাই দিয়াৰ অভিযোগ পিতৃ মাতৃৰ বিৰুদ্ধে। নিশা জন্ম হোৱা পুত্ৰ সন্তানক জ্বলাই হত্যা কৰে নিজ মাতৃয়ে। দীপতা গাঁৱৰ আয়াম আলী আৰু নাছিমা বিবিৰ ষষ্ঠ সন্তান আছিল নৱজাতকটি। ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে এই অমানৱীয় ঘটনাৰ তদন্ত। এই ঘটনাৰ সৈতে জড়িত মাতৃক আৰক্ষীয়ে আটক কৰিছে আৰু পিতৃ আয়াম আলী পলাতক বুলি জানিব পৰা হৈছে। উল্লেখযোগ্য যে সদ্যজাত সন্তানটিৰ পিতৃ এগৰাকী মটৰ মেকানিক। পুৱতি নিশা ষষ্ঠ সন্তান হিচাপে জন্ম হৈছিল এটি পুত্ৰ সন্তান। পুৱা আয়াম আলী কামলৈ যোৱাৰ পিছত পত্নীয়ে সদ্যজাত সন্তানটি বাৰীৰ পিছফালে নি জ্বলাই হত্যা কৰাৰ অভিযোগ উঠিছে। এই ঘটনাৰ পিছতেই আয়াম আলী পলাতক হৈ আছে। ইফালে আৰক্ষীয়ে মৃত সন্তানটিৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে। যিটো ঘটনা ঘটিছে এইটো খুবেই লজ্জাজনক ঘটনা। এইটো আমি দোষীক শাস্তি পোৱাটো বিচাৰোঁ আৰু প্ৰশাসনে কঠোৰ ইনভেষ্টিগেশ্যন কৰে যেন। আমি ৰাতিপুৱা গম পোৱা গৈছে। কেনেকৈ মানে বহু কাৰণে কোনোবা গম পাইছে, তাৰপিছত আমি গুচি আহিলোঁ। নৱজাতক আজি কালিৰ ভিতৰত হ'ব লাগে আৰু। মানুহজনে আপোনাৰ ডাইনামাৰ কাম কৰে, বেটাৰী চেল্ফ এইবিলাক বনায়। উচিত শাস্তি বিচাৰোঁ আৰু আমি। ইফালে হাজোৰ হাফলাঘাট লোমহৰ্ষক হত্যাকাণ্ড। পত্নীক মৰিয়াই হত্যা বানেছ আলী নামৰ এজন লোকৰ। হত্যাকাণ্ডক প্ৰথমে আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল ঘাতক বানেছ আলীয়ে। হাজোত লোমহৰ্ষক হত্যাকাণ্ড। পত্নীক মৰিয়াই হত্যা বানেজ আলীৰ। হত্যাৰ পিছত চোতালত পেলাই থৈছিল পত্নীৰ মৃতদেহ। হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা বানেজৰ। শুকুৰবাৰে পুৱাই হাজোৰ হাবলাঘাট সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা। বানেজ আলী নামৰ এজন লোকে ঘৰৰ ভিতৰতে মৰিয়াই পত্নীক হত্যা কৰাৰ অভিযোগ প্ৰতিবেশীৰ। হত্যাকাণ্ডৰ পাছত বানেজ আলীয়ে ঘৰৰ চোতালত পেলাই থৈছিল পত্নীৰ মৃতদেহ। প্ৰতিবেশীয়ে সেই দৃশ্য দেখাৰ পাছতে চিঞৰ বাখৰ কৰাত ঘৰটোত উপস্থিত হয় স্থানীয় লোকসকল। হত্যাকাণ্ডক প্ৰথমে আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল ঘাতক বানেজ আলীয়ে। এতিয়া হত্যা কৰি বাহিৰত টানি উলিয়াই থকা আমি প্ৰত্যক্ষ কৰোঁ। তাৰে পিছত মানুহৰ হৈচৈ লাগে, মানুহখিনি আহি দেখা পায়। এতিয়া পুলিচ প্ৰশাসন আহিছে, আহি
যিটো অভিযুক্ত বানেজালি তেওঁক কৰায়ত্ব কৰি ধৰি লৈ গৈছে। আমি গাঁৱৰ স্থানীয় ৰাইজে আমি দোষীক উচিত শাস্তি দিয়াটো বিচাৰোঁ। অৱশ্যে ৰাইজৰ জেৰাত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে বানেজে। পাৰিবাৰিক কন্দলৰ বাবেই বানেজে পত্নীক হত্যা কৰাৰ অভিযোগ স্থানীয় লোকৰ। এবছৰৰ পূৰ্বে নলবাৰীৰ বৰক্ষেত্ৰীৰ কুৰিহামাৰী চৰৰ পৰা হাজোৰ হাবলাখাত বসতি স্থাপন কৰিছিল বানেজালিৰ পৰিয়ালে। ইতিমধ্যে হাজো আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে পত্নী সন্তা বানেজালিক গ্ৰেপ্তাৰ কৰিছে। হাজোৰ পৰা ধীৰজ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হাতীগাঁৱৰ সিজুবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল। পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে এগৰাকী প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ। PWDৰ ট্ৰেক্টৰৰ খুন্দাত মৃত্যু হৈছে ছায়ান আহমেদ নামৰ কণমানিটিৰ। লিটল ফ্লাৱাৰ স্কুলৰ ছাত্ৰ আছিল ছায়ান। মাতৃয়ে স্কুলৰ পৰা স্কুটিৰে আনি থকা অৱস্থাতেই সংঘটিত হয় এই পথ দুৰ্ঘটনা। গুৰুতৰভাৱে আহত কণমানিটিৰ মাতৃও। গম পাইছিলো যে ট্ৰেক্টৰত আহিছে, ট্ৰেক্টৰত এক্সিডেণ্ট হোৱা বুলি গম পালো। আমি নাছিলো বৰ্তমান তাৰপিছত গম পালো আমি ট্ৰেক্টৰৰ চকা তলত পৰিছে বুলি। সৰু বাচ্ছা স্কুলৰ বাচ্ছা আছিলে, লিটিল এঞ্জেল স্কুলৰ। তেজপুৰৰ যুৱতীৰ পাকিস্তান লিংক। যুৱতীৰ বেংক একাউণ্টত লেনদেন হৈছিল বুজন পৰিমাণৰ ধন। অভিযানত জব্দ 44খন ATM কাৰ্ড, 17টা একাউণ্টৰ পাছবুক আৰু চেকবুকৰ লগতে 2খন পাছপোৰ্ট। তেজপুৰৰ যুৱতীৰ পাকিস্তান লিংক। যুৱতীৰ নাম জ্যোতিকা কলিতা। ডুবাইত থাকে জ্যোতিকা। জ্যোতিকাৰ স্বামী পাকিস্তানী নাগৰিক। পাকিস্তানী হেণ্ডলাৰৰ সৈতে লিংক ওলোৱাৰ পাছত তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰিছে জ্যোতিকা কলিতাক। সেই ৰিগাৰ্ডিঙত আমি অধিক সোধপোছ কৰাৰ পাছত আমি জ্যোতিকা কলিতাক বহুখিনি ইণ্টাৰভিউশ্যন কৰাৰ পিছত আমি গম পাইছোঁ যে তেওঁৰ কিছু পাকিস্তানী মানুহৰ লগত তাতে সম্পৰ্ক আছিলে। যেতিয়া তেওঁ ডুবাইত আছিলে, তেওঁ যথেষ্টকেইজন পাকিস্তানী মানুহৰ লগত তেখেতৰ যোগাযোগ হৈছিলে আৰু তাৰে কিছুমান মানুহৰ পৰা তেখেতে কিছুমান ইনফৰ্মেশ্যন তেওঁক দিছিলে যে তেওঁক ছাপ'জ কিছুমান বেংক একাউণ্ট নম্বৰ তেওঁক দিয়া হয় আৰু সেই বেংক একাউণ্টবোৰত তেখেতক কোৱা হয় যে পাৰ্টিকুলাৰলি যে এইকেইটা বেংক একাউণ্টত আপোনালোকৰ এইখিনি পইচা ট্ৰান্সফাৰ কৰক, আৰু সেই গোটেই ডাইৰেকশ্যনখিনি পাকিস্তানৰ পৰা আহি আছিলে। কিছুদিন পূৰ্বে ডুবাইৰ পৰা তেজপুৰৰ ঘৰলৈ আহিছিল জ্যোতিকা কলিতা। তেজপুৰৰ ঘৰত থকাৰ সময়তে জ্যোতিকাৰ বেংক একাউণ্টত লেনদেন হৈছিল বুজন পৰিমাণৰ ধনৰ। বেংক একাউণ্ট ফৰেক্স লেনদেনৰ খবৰ তেজপুৰ আৰক্ষীক জনাইছিল এজন বেংক মেনেজাৰে। সেই খবৰ পোৱা মাত্ৰকে 4 ডিচেম্বৰত তেজপুৰৰ বৰঝাৰ গাঁও শইকীয়া চুবুৰীৰ ঘৰখনত অভিযান চলাইছিল আৰক্ষীয়ে। সেই অভিযানত জব্দ হৈছিল 44খন ATM কাৰ্ড, 17টা একাউণ্টৰ পাছবুক আৰু চেকবুকৰ লগতে 2খন পাছপোৰ্ট। যোৱাকালি আমি কিছুমান খবৰ পালোঁ যে ইয়াৰে আমাৰ তেজপুৰৰ কেইজনমান বাসিন্দা, তেওঁলোকৰ যিখিনি বেংক একাউণ্ট তাৰ লগত যথেষ্টখিনি মানে বাহিৰৰ পৰা ফৰেন মানি ট্ৰেঞ্জেকশ্যন হৈ আছে বুলি, আৰু সেই খবৰৰ ভিত্তিত আমি তাৰে এজন প্ৰাইম একিউজ বুলি আমি ছাছপেক্ট কৰিছিলোঁ। তেখেতৰ ঘৰত যাওঁ আৰু তেখেতৰ ঘৰত আমি যথেষ্টখিনি ATM কাৰ্ড আৰু বেংক চেকবুক, পাছবুক আৰু ডুবাইৰ পাছপোৰ্ট, য'ত তেওঁ ডুবাইলৈ অহা যোৱা কৰে আৰু তেখেতে ডুবাইত কাম কৰে বুলি আমাক জনাইছে ইতিমধ্যে। সেইদিনাই তেজপুৰ আৰক্ষীয়ে আটক কৰিছিল জ্যোতিকা কলিতাৰ লগতে জিতু কলিতা, চিমু দাস আৰু অভিজিৎ দাসক। এৰাতিৰ জেৰাৰ পাছত ডিচেম্বৰৰ 5 তাৰিখে চাৰিওকে গ্ৰেপ্তাৰ কৰিছিল তেজপুৰ আৰক্ষীয়ে। সেইদিনাই জিতু কলিতা, চিমু দাস আৰু অভিজিৎ দাসক জেললৈ প্ৰেৰণ কৰি জ্যোতিকা কলিতাক 7 দিনৰ জিম্মাত ল'লে তেজপুৰ আৰক্ষীয়ে। মাৰাথন জেৰাত তেজপুৰ আৰক্ষীয়ে ফাদিল কৰিলে জ্যোতিকা কলিতাৰ পাকিস্তানী লিংক। ঘৰৰ পৰা আমি যিদিনাখনি আমি যিদিনাখনি গৈছিলোঁ চাৰ্চ এণ্ড চিজ কৰোঁতে
আমি তেখেতৰ পৰা ইতিমধ্যে এৰাউণ্ড 46খন আমি ATM ডেবিট কাৰ্ড লাভ কৰিছিলোঁ, যিটো আমাৰ এক্সিছ বেংক হওক আৰু আপোনাৰ HDFC প্লাছ তেওঁৰ ডুবাই কিছু মানে UAEৰ দুটামান তেওঁৰ বেংক একাউণ্টৰ ডেবিট কাৰ্ডো আছে তেওঁৰ লগত। তেজপুৰৰ বিভিন্ন বেংকত থকা জ্যোতিকা কলিতাৰ 17টা একাউণ্টত কোটি কোটি টকা থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। ডুবাইত থকা পাকিস্তানী স্বামীৰ সহযোগত ভাৰতৰ গোপন তথ্য শত্ৰু ৰাষ্ট্ৰক যোগান ধৰাৰো সন্দেহ আৰক্ষীৰ। ইটানগৰত পাকিস্তানী হেণ্ডলাৰৰ সৈতে যোগাযোগ থকা দুজন কাশ্মীৰী যুৱক গ্ৰেপ্তাৰ হোৱাৰ দিনাই জ্যোতিকা কলিতাক জেললৈ প্ৰেৰণ কৰা ঘটনাই তোলপাৰ লগাইছে সাংস্কৃতিক নগৰী তেজপুৰত। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কেনেকৈ ডুবাই পাইছিলগৈ তেজপুৰৰ জ্যোতিকা কলিতা? পাকিস্তানী লোকৰ সৈতে কিয় বিয়াত বহিল জ্যোতিকা? ডুবাইত থকাৰ সময়তে জ্যোতিকাৰ দৰিদ্ৰ পৰিয়ালটোৰ হাতত পৰিল আলাউদ্দিনৰ চাকি। কেনেকৈ ডুবাই পাইছিলগৈ তেজপুৰৰ জ্যোতিকা কলিতা? পাকিস্তানী লোকৰ সৈতে কিয় বিয়াত বহিল জ্যোতিকা? পিতৃৰ অকাল মৃত্যু আৰু পৰুৱাৰ ঘৰত প্ৰশাসনে উচ্ছেদ চলোৱাৰ পাছত থানবান হৈছিল জ্যোতিকা কলিতাৰ পৰিয়াল। পুত্ৰ কন্যাক লৈ মাকে থিতাপি লৈছিল বৰঝাৰগাঁও শইকীয়া চুবুৰীৰ এই মাতৃগৃহত। এসাঁজ ভাতৰ বাবে পৰিয়ালটোৱে সংগ্ৰাম কৰি থকাৰ সময়তেই ডুবাইলৈ গুচি গৈছিল জ্যোতিকা কলিতা। তাৰ পাছতে জ্যোতিকাৰ দৰিদ্ৰ পৰিয়ালটোৰ হাতত পৰিল আলাউদ্দিনৰ চাকি। খেতি বাতি নাই, ব্যৱসায় নাই, আনকি কাৰো এটা চাকৰি নথকা পৰিয়ালটোৱে বিলাসী গাড়ী কিনি বিশাল অট্টালিকা সাজোতে সন্দেহ হৈছিল চুবুৰীয়াৰ। জ্যোতিকা কলিতা কম দিনৰ ভিতৰত ইয়ালৈ আহিছিলে, আগতে পৰুৱাত আছিলে। যিকেইদিন আহি পেলাই ইয়াত যদি চালচলন দেখিলে অভাৱনীয় এটা পৰিস্থিতি বা পৰিৱৰ্তন আমি ঘৰখনত দেখিলোঁ, বা তেওঁলোকৰ যিখিনি জড়িত তেওঁলোকৰো আমি অভাৱনীয় এটা পৰিৱৰ্তন দেখিলোঁ। তাৰপিছত আমি তেতিয়াই গম পাইছিলোঁ যে ইয়াত নিশ্চয় কিবা এটা বাহিৰৰ টকা বা বাহিৰৰ লগত যোগাযোগ কৰি পেলাই ধন সংগ্ৰহ উপাৰ্জন কৰিছে, যে এইটো এদিন ওলাব আৰু সঁচাকৈ মানুহে আশা কৰাটো এদিন ধৰা পৰিছে বুলি আমি অনুভৱ কৰিছোঁ। প্ৰায় 4 বছৰ পূৰ্বে দৰং কলেজৰ পাঠ্যক্ৰম শেষ কৰি ডুবাইলৈ গৈছিল দৰিদ্ৰ পৰিয়ালৰ জ্যোতিকা কলিতা। নিৰ্দিষ্ট কোনো চাকৰি নকৰা জ্যোতিকাই ডুবাইৰ পৰাই যোগাযোগ ৰাখিছিল সংযুক্ত আৰৱ আমিৰ শ্বাহীৰ সৈতে। আবু ধাবিলৈ সঘনে অহা যোৱা কৰি থাকোঁতেই এজন পাকিস্তানী যুৱকৰ সৈতে ঘনিষ্ঠতা বাঢ়িছিল জ্যোতিকাৰ। চলিত বছৰৰ 25 ফেব্ৰুৱাৰীত সংযুক্ত আৰৱ আমিৰ শ্বাহীত থকা সেই পাকিস্তানী যুৱকজনৰ সৈতেই বিয়াত বহিছিল জ্যোতিকা কলিতাই। পাছে বিয়াৰ পাছত তেজপুৰৰ ঘৰত কেইবাদিনো থাকি যোৱা পাকিস্তানী জোৱাইৰ নামটোকেই নাজানে জ্যোতিকাৰ মাতৃয়ে। আজি হ'ল কেইবছৰমান বুলি ক'ব পাৰিম। এতিয়া পৰুৱাত আছে, এতিয়া পাই গৈ আছে। জোৱাই কিবা পাহৰি গ'লো নামটো, নাহে মুখত নাহে কিবা। পাকিস্তানী হেণ্ডলাৰৰ সৈতে লিংক থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা জ্যোতিকাৰ দেউতাকৰ ঘৰ আছিল মৰিগাঁৱত। স্বামীৰ অকাল মৃত্যুৰ পাছত তেজপুৰৰ পৰুৱাত থাকি বহু কষ্টেৰে পুত্ৰ আৰু কন্যাক ডাঙৰ দীঘল কৰিছিল এই মহিলাগৰাকীয়ে। পাছে 17টা বেংক একাউণ্টত কোটি কোটি টকা ওলোৱাৰ পাছতে ৰঙা ঘৰৰ আলহী হ'ল পুত্ৰ জিতু কলিতাৰ লগতে কন্যা জ্যোতিকা কলিতা। পাকিস্তানী লিংকেৰে ফৰেক্সৰ লেনদেন কৰি পুত্ৰ কন্যাক গ্ৰেপ্তাৰ হোৱাৰ বিষয়টো জ্যোতিকালৈ ঠেলি দিলে মাতৃয়ে। সেইবিলাক মিছা, একদম মিছা। এইবিলাক যে মিছা কথা ওলাইছে, কোনো কালি মানি ধন নাই, কালি কোনো কাৰোবাৰ লুটি অনা নাই, কোনো মিছা কথা ওলাইছে। এইবিলাক চব মিছা কথা আছে। মই ইমানটো নাজানো, ছোৱালীয়ে চব কথা জানে। ছোৱালীক সুধি ল'লে হয়, ছোৱালীয়ে চব জানে। ছোৱালীয়ে চব কথা জানে, ছোৱালীয়ে চব জানে। মই ইমানটো নাজানো, মই ইমানটো নাজানো। ডুবাইত থাকি পাকিস্তানৰ যুৱকৰে বিয়াত বহা তেজপুৰৰ জ্যোতিকা কলিতাৰ বেংক একাউণ্টত কোটি কোটি টকা ওলোৱাৰ ঘটনাত হতচকিত খোদ তেজপুৰ আৰক্ষী। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এইবাৰ বেজৰ নাকতে খৰ। কলিয়াবৰৰ শিলঘাট আৰক্ষী চকীৰ অস্থায়ী বেৰেকৰ পৰা 3 দিনে নোহোৱা হৈ আছে এটা ৰাইফল বিচাৰি হাহাকাৰ নগাঁও আৰক্ষীৰ। ৰাইফলটো চুৰ হোৱা সন্দৰ্ভত শিলঘাট আৰক্ষীয়ে সোধপোছৰ বাবে বুধবাৰে আটক কৰে স্থানীয় গৌতম দাস নামৰ এজন যুৱকক।
ইফালে জনহিত জনসেৱাৰ্থে উৎসৰ্গিত অসম আৰক্ষীৰ শিলঘাট আৰক্ষী চকীত হেৰাল অসম আৰক্ষীৰ সন্মান শিলঘাট আৰক্ষী চকীৰ পৰা নোহোৱা হ'ল ৰাইফল 3 দিন উকলি যোৱাৰ পিছতো সন্ধান নোলাল ৰাইফলটোৰ ৰাইফল বিচাৰি নাপায় নিৰ্দোষীক কিলাই বীৰত্ব প্ৰদৰ্শন আৰক্ষীৰ কলিয়াবৰৰ শিলঘাট আৰক্ষী চকীত ঘটিল অঘটন জনহিত জনসেৱাৰ্থে মূল মন্ত্ৰৰে ৰাইজৰ সুৰক্ষাত সদা সষ্টম অসম আৰক্ষীৰ সন্মান লাঘৱ কৰিলে কলিয়াবৰৰ শিলঘাট আৰক্ষী চকীৰ একাংশ দায়িত্ব জ্ঞানহীন আৰক্ষীয়ে 24 ঘণ্টাই আৰক্ষীৰে গিজগিজাই থকা শিলঘাট আৰক্ষী চকীৰ পৰা হেৰাল এটা ৰাইফল বিচাৰি হাহাকাৰ লাগিল শিলঘাট আৰক্ষী চকীত বুধবাৰে ৰাইফল ঘেৰুৱাৰ খবৰ লাভ কৰা শিলঘাট আৰক্ষীয়ে 3 দিন উকলি যোৱাৰ পাছতো উলিয়াব নোৱাৰিলে ৰাইফলৰ সন্ধান নিজৰ দুখ ঢাকিবলৈ শিলঘাট আৰক্ষীয়ে নিশাই কৰায়ত্ব কৰি আনে থানাৰ সমীপৰে গৌতম দাস নামৰ এজন যুৱকক এটা নিশা থানাৰ লকআপত ৰাখি সোধা পোছাৰ নামত মাৰপিট কৰি ৰাইফলৰ কোনো উৱাদিশ উলিয়াব নোৱাৰি এৰি দিয়াৰ গুৰুতৰ অভিযোগ গৌতমৰ থানালৈ মোক মাতি নি পেলাই তেওঁলোকে সোধপোছ কৰে যে তেওঁলোকৰ এটা শিলঘাট থানাৰ সোধপোছ কৰে যে তুমি এটা হাথিয়াৰ নিছা বুলি মোক জবৰদস্তি কৈছে যেন হাথিয়াৰটো তুমিয়ে নিছা বুলি মই যেতিয়া ছাৰহঁতক কৈছোঁ ছাৰ মই নিয়া নাই মই এনেকুৱা ল'ৰাও নহয় আজিলৈকে মোৰ তেনেকুৱা কোনো ৰেকৰ্ড নাইকিয়া তেওঁলোকে মোক বাৰে বাৰে কৈ আছে যে তই নিছ মই নাই নে বুলি কৈছোঁ তাৰপিছত যোৱাকালি নাই নিয়া কৰাৰ পিছত ৰাতি মোক 2টা বজাত তাহেৰ বুলি যিজন পুলিচ হয় তেওঁ মোক মাৰিছে মাৰাৰ পিছত মোৰ এই মাথা চাথা মোৰ অলপ ঘাইল হৈছে তেওঁ মোক ট্ৰিটমেণ্টৰ পইচা দিব লাগে ৰাইফলটো হেৰুৱাৰ পিছতে কোনে কি কাৰণত এখন থানাৰ পৰা ৰাইফল লৈ যায় তাক লৈ সৃষ্টি হৈছে সন্দেহৰ কোনো দুষ্কৃতিকাৰীয়ে কুটাঘাত সংঘটিত কৰিবলৈ আৰক্ষীৰ নাকৰ তলেৰে ৰাইফল চুৰি কৰাৰ আকাংক্ষা কৰিছে স্থানীয় ৰাইজে ইফালে শিলঘাট আৰক্ষীক প্ৰত্যাহ্বান জনাই কিদৰে এটা ৰাইফল হেৰাবলৈ পালে তাৰ এক তদন্ত বিচাৰিছে সচেতন মহলে নিজৰ এটা ৰাইফলক সুৰক্ষা দিব নোৱাৰা জনসাধাৰণৰ সুৰক্ষাৰ বাবে নিয়োজিত শিলঘাট আৰক্ষীয়ে কিদৰে ৰাজ্যক সুৰক্ষা দিব এই লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ